Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমি YouTube চেনেললৈ স্বাগতম। সো আজি আমি গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ বাবে টপ 20 কোৱেশ্চন আনসাৰ আলোচনা কৰিম আৰু তোমালোকে ক্লাছটো স্কিপ কৰি নাচাবা। গতিকে বলক আমি সময় নষ্ট নকৰি আজিৰ ক্লাছ আৰম্ভ কৰোঁ। সো আজিৰ ক্লাছৰ প্ৰথমটো কোৱেশ্চন হৈছে ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কেতিয়া পালন কৰা হয়? অপচন এ 28 ডিসেম্বৰ, অপচন বি 24 ডিসেম্বৰ, অপচন সি 31 ডিসেম্বৰ, অপচন ডি 20 ডিসেম্বৰ। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেন্ট বক্সত কমেন্ট কৰাৰ কাৰণে চেষ্টা কৰা। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ। 24 ডিসেম্বৰ। 24 ডিসেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস উদযাপন কৰা হয়। কুৱেশ্যন নম্বৰ 2, ভাৰতবৰ্ষৰ কোনখন মহানগৰক জৱাহৰলাল নেহৰুৱে ভাৰতৰ অক্সফৰ্ড আৰু কেম্ব্ৰিজ আখ্যা দিছে? অপশন এ পুনে, অপশন বি যোধপুৰ, অপশন সি কলকাতা, অপশন ডি জয়পুৰ। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, পুনে। জৱাহৰলাল নেহৰুৱে পুনেক ভাৰতৰ অক্সফৰ্ড আৰু কেম্ব্ৰিজ আখ্যা দিছে। কুৱেশ্যন নম্বৰ 3, পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাত কোনে হৃদযন্ত্ৰৰ মুক্ত অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল? অপশন এ ডক্টৰ খ্ৰীষ্টিয়ান বাৰ্নাৰ্ড, অপশন বি জোসেফ বাৰ্নাৰ্ড, অপশন সি হিলে বাৰ্নাৰ্ড, অপশন ডি জোকি বাৰ্নাৰ্ড। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ। ডক্টৰ খ্ৰীষ্টিয়ান বাৰ্নাৰ্ডে পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাত হৃদযন্ত্ৰৰ মুক্ত অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 4, তলৰ কোনখন ৰাজ্যৰ সৈতে কটক নৃত্য জড়িত? অপশন এ অসম, অপশন বি কেৰালা, অপশন সি উৰিষ্যা, অপশন ডি উত্তৰ প্ৰদেশ। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ, উত্তৰ প্ৰদেশ। তো কটক নৃত্য উত্তৰ প্ৰদেশৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 5, তলৰ কোনগৰাকী গুৰুৱে শিখসকলক শৰণ দিছিল? অপশন এ গুৰু গোবিন্দ সিং, অপশন বি গুৰু অৰ্জুন দেৱ, অপশন সি গুৰু নানক দেৱ, অপশন ডি গুৰু টেগ বাহাদুৰ। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, গুৰু গোবিন্দ সিং। কুৱেশ্যন নম্বৰ 6, তলৰ কোনবিধ দাণ্ডি যাত্ৰাৰ লগত জড়িত? অপশন এ পানী, অপশন বি চেনি, অপশন সি নিমখ, অপশন ডি গাখীৰ। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন সি। অপশন সি ইজ দ্য কাৰেক্ট আনসাৰ, নিমখ। কুৱেশ্যন নম্বৰ 7, মহাত্মা গান্ধীয়ে তেওঁৰ উত্তৰাধিকাৰী হিচাপে কাক বিবেচনা কৰিছিল? অপশন এ সুভাষ চন্দ্ৰ বসু, অপশন বি জৱাহৰলাল নেহৰু, অপশন সি ইন্দিৰা গান্ধী, অপশন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সো অপশন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে কমেন্ট বক্সত কমেন্ট কৰাৰ কাৰণে চেষ্টা কৰা। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ, জৱাহৰলাল নেহৰু। কুৱেশ্যন নম্বৰ 8, ইলেক্ট্ৰনিক অনুবীক্ষণ যন্ত্ৰ কোনে সাজিছিল? অপশন এ মেক্স নল আৰু আৰ্নেষ্ট ৰুস্কা, অপশন বি ৰবাৰ্ট মিলিকান, অপশন সি এইচ বাইনিং, অপশন ডি জেমছ ডন এলেন। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ। মেক্স নল আৰু আৰ্নেষ্ট ৰুস্কায়ে ইলেক্ট্ৰনিক অনুবীক্ষণ যন্ত্ৰ সাজিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 9, স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? অপশন এ ফখৰুদ্দিন আলী আহমেদ, অপশন বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, অপশন সি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশন ডি মহাত্মা গান্ধী। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন সি। অপশন সি ইজ দ্য কাৰেক্ট আনসাৰ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 10, জম্মু আৰু কাশ্মীৰৰ বিশেষ সাংবিধানিক স্থিতি হ'ল? অপশন এ ইয়াৰ নিজস্ব সংবিধান আছে, অপশন বি ই কেন্দ্ৰীয় ভাৰতৰ এক অবিচ্ছেদ্য অংগ নহয়, অপশন সি ই ভাৰতীয় সংবিধান বহিৰ্ভূত, অপশন ডি ভাৰতীয় আইন ইয়াত প্ৰযোজ্য নহয়। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হয়? সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, ইয়াৰ নিজস্ব সংবিধান আছে। কুৱেশ্যন নম্বৰ 11, অৰ্থনীতিৰ পিতৃ বুলি কাক কোৱা হয়? অপশন এ কাৰ্ল মাৰ্কছ, অপশন বি ডেভিড ৰিকাৰ্ডো, অপশন সি জে কে গলব্ৰেথ, অপশন ডি আদাম স্মিথ। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ। আদাম স্মিথক অৰ্থনীতিৰ পিতৃ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 12, ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশন এ বাংগালোৰ, অপশন বি হায়দৰাবাদ, অপশন সি নতুন দিল্লী, অপশন ডি কলকাতা। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, বাংগালোৰ। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় বাংগালোৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 13, ভাৰতৰ কোনখন ৰাজ্যৰ ভূমিসীমা ম্যানমাৰ আৰু বাংলাদেশৰ লগত সংলগ্ন? অপশন এ মিজোৰাম, অপশন বি অসম, অপশন সি নাগালেণ্ড, অপশন ডি ত্ৰিপুৰা। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, মিজোৰাম। কুৱেশ্যন নম্বৰ 13,
ভাৰতৰ কোনখন ৰাজ্যত মূলত খাচী ভাষা কোৱা হয়? অপশ্যন এ মেঘালয়, অপশ্যন বি অসম, অপশ্যন চি নাগালেণ্ড, অপশ্যন ডি ত্ৰিপুৰা মিজোৰাম। সো অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। মেঘালয়ত খাচী ভাষা কোৱা হয়। কুৱেশ্যন নম্বৰ 15, ভাৰতীয় ৰেড ক্ৰছ সমিতি কেতিয়া স্থাপিত হৈছিল? অপশ্যন এ 1945 চনত, অপশ্যন বি 1920 চনত, অপশ্যন চি 1947 চনত, অপশ্যন ডি 1819 চনত। সো অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ। 1920 চনত ভাৰতীয় ৰেড ক্ৰছ সমিতি স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 16, কোনখন মহাদেশত সাহাৰা মৰুভূমি আছে? অপশ্যন এ উত্তৰ আমেৰিকা, অপশ্যন বি দক্ষিণ আমেৰিকা, অপশ্যন চি আফ্ৰিকা, অপশ্যন ডি এছিয়া। সো অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ। আফ্ৰিকা মহাদেশত সাহাৰা মৰুভূমি আছে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 17, তলৰ কোনখন মহাদেশক কলা মহাদেশ হিচাপে জনা যায়? এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই তেনেহ'লে লাইক কৰা, আৰু যদি কোনোবাই আজি চেনেলটো নতুন চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা, আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছটো শ্বেয়াৰ কৰাৰ কাৰণে যত্ন কৰিবা। সো এই ক্ষেত্ৰত আমি কাৰোবাক হেল্প কৰিলে আমাৰ একো ক্ষতি নহয়। সো অপশ্যন এ আছে আফ্ৰিকা মহাদেশ, অপশ্যন বি এছিয়া মহাদেশ, অপশ্যন চি ইউৰোপ মহাদেশ, অপশ্যন ডি দক্ষিণ আমেৰিকা। সো অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। আফ্ৰিকা মহাদেশ। আফ্ৰিকা মহাদেশক কলা মহাদেশ হিচাপেও জনা যায়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 18, ভাৰতৰ বৃহত্তম তেল শোধনাগাৰ কোনটো? অপশ্যন এ হালদিয়া, অপশ্যন বি দুৰ্গাপুৰ, অপশ্যন চি ট্ৰমলে, অপশ্যন ডি মধুৰা। সো অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ। ট্ৰমলে হ'ল ভাৰতৰ বৃহত্তম তেল শোধনাগাৰ। ঠিক আছে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 19, কোনটো গ্ৰহক পৃথিৱীৰ যমজ বোলে? অপশ্যন এ শুক্ৰ, অপশ্যন বি বুধ, অপশ্যন চি মংগল, অপশ্যন ডি বৃহস্পতি। সো যদি কোনোবাই জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। সো অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বুলিও জনা যায়। নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 20, ভাৰতৰ সৈতে কিমানখন দেশৰ সমূহীয়া আন্তৰ্জাতিক সীমাৰেখা আছে? অপশ্যন এ 10খন, অপশ্যন বি 12খন, অপশ্যন চি 4খন, অপশ্যন ডি 7খন। সো অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ। 7খন। সো আজি আমি এইটো ক্লাছৰ যোগেদি 20টা টপ কুৱেশ্যন আনসাৰ আলোচনা কৰিলোঁ। সো তোমালোকৰ ক্লাছটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা।